মঞ্চত উপবিষ্ট আটাইকেইগৰাকী অতিথি আমাৰ সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আমি ৰেচন কাৰ্ড ফেজ 2 42 লাখ সন্মানৰ ব্যক্তিক দিছিলোঁ। পুনৰাই আজি 12 লাখতকৈ অধিক সন্মানৰ ব্যক্তিয়ে এই আঁচনিত উপভুক্ত হ'ল আৰু তেওঁলোকক আজি অনলাইন যোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সমগ্ৰ ৰাজ্যবাসীকে সম্বোধন কৰিলে। আমি ৰঙিয়াতো তেখেতৰ ভাষণ শুনিলোঁ আৰু সকলো আমি আপ্লুত হ'লোঁ, তেখেতক ধন্যবাদ জনালোঁ। তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি অসমত যি সৰ্বাত্মক উন্নয়ন ব্যাপক উন্নয়ন হৈছে, সকলো দিশতে আজি ৰাজ্যখনক আগবঢ়াই লৈ গৈছে। আজি গৰীব কল্যাণ যোজনাৰে সমাহিত কৰি জনতাক যিদৰে সেৱা দিছে আৰু এখন ৰেচন কাৰ্ডৰ উপলব্ধতা আৰু ৰেচন কাৰ্ডখন অবিহনে এটা পৰিয়াল কিমান অসুবিধাত পৰে আৰু এখন ৰেচন কাৰ্ড থাকিলে কিমান সুবিধা পায়, এই গোটেইখিনি কথা ইয়াত আজি আলোচনা কৰিলে আৰু নিশ্চিতভাৱে আমি 5000তকৈ অধিক ৰঙিয়া সমষ্টিত আজি এই ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়াটো ইয়াত সমাপন কৰা হ'ল। ইয়াৰ লগে লগে 15,000 জনসংখ্যা ইয়াৰ পৰা উপকৃত হ'ব। কিছুমান অভিযোগ উঠিছে যে অযোগ্য মানুহেও ৰেচন কাৰ্ড পাইছে। এতিয়া এইটো নাজানিলে অফিচাৰে কৰে আৰু অযোগ্য নে যোগ্য হয়। ৰেচন কাৰ্ড কাক দিব লাগে, কি নমছত আছে, সেই নমছত আছে যদি যোগ্য হয়, কাৰণ ইয়াততো কোৱালিফিকেশ্যনৰ প্ৰয়োজন নাই। চাকৰি কৈছোঁ ৰেচন কাৰ্ডটো এইটো মানে কি কয় এডুকেশ্যন কোৱালিফিকেশ্যন নিচিনা বস্তু নহয় যে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ লাগে, মিনিমাম মেট্ৰিক পাছ লাগে। ইয়াত ইনকাম কথা আছে। ইটাৰ ভাটাৰ মালিকে বা কাৰ নামত ভাটাটো দেখাই থৈ দিছে, নহয় পাবও পাৰে। তেতিয়াহ'লে যেতিয়া এইটো ছাৰ্ভে কৰিছিল তেতিয়া সিহঁতৰ নামত ভাটাটো নাথাকিব পাৰে, কাৰণ ইটাৰ ভাটাটো জানেই আপোনালোকে বেনামী কৰি থৈ দিয়ে। কিছুমান মানুহৰ গাড়ী নাথাকে কিন্তু চলাই থাকে। আমি যদি RTI মাৰি চাই যে গাড়ী তেওঁৰ নামত নাই, কেনেকৈ কৰিব? যদি ভাটা তেওঁৰ নিজৰ নামত নাই, এইটোতো আমি নোৱাৰিম নকৰিব। তেওঁলোকে আছে, আমাৰ চাৰ্কল অফিচাৰ আছে, মৌজাদাৰ আছে, এইবিলাক ইনকামৰ লগত জড়িত, লগতে আমাৰ বিষয়াসকল আছে, ADS আছে, গোটেই চাই মেলি এইটো কৰে। আৰু যদি কাৰোবাৰ সঁচাই ত্ৰুটি ভুল কৰি আছে নিশ্চয় ৰেক্টিফাই কৰা হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে, আপোনালোকে সকলোৱে গম পায়। তেখেতে কৈছে যে আমি পাৰিলে ইফ ইট ইজ পচিবল মচুৰ দাইল মানে দাইলজাতীয় সামগ্ৰী লগতে চেনীৰ ব্যৱস্থা কিছু ছাবচিডি ৰেটত এই ৰেচন কাৰ্ডৰ জৰিয়তে দিয়াৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে তেওঁ সিদ্ধান্ত ল'বলৈ আগবাঢ়ি গৈ আছে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।